আজি বিশ্বকৰ্মা উপলক্ষে আমি বিভিন্ন প্ৰান্তৰ পৰিবেশ আপোনালোকক দেখুৱাইছো। আজি বিশ্ব শনিকৰ বিশ্বকৰ্মাৰ যেটো উপাসনাৰ দিন, গতিকে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে পূজা অৰ্চনা কৰিছে বিভিন্ন প্ৰান্তত আৰু সেই পৰিবেশ যেটো আমি পুৱাৰ ভাগৰ পৰাই দেখুৱাইছো। এই মুহূৰ্তত অসমীয়া প্ৰতিদিন কাকতৰ ছপাহালৰ যে কাৰ্যালয় আছে বামুণী মৈদামত, সেই বামুণী মৈদামৰ সেই কাৰ্যালয়ত প্ৰতিবৰ্ষত যেটো আয়োজন কৰা হয় বিশ্বকৰ্মা পূজা, এই মুহূৰ্তত পৰিবেশ জানিম। ৰূপম দলৈ আছে আমাৰ সাংবাদিক পোনপটীয়াকৈ লাইভত। ৰূপম, আপোনাৰ ওচৰলৈ আহিছো যেটো প্ৰতিবৰ্ষৰ দৰে বামুণী মৈদামৰ যে কাৰ্যালয় আছে তাত অতি আড়ম্বৰপূৰ্ণভাৱে পূজা আয়োজন কৰা হয়। গতিকে এইবাৰো যেটো ব্যতিক্ৰম নহয়, এই মুহূৰ্তত পৰিবেশ জানিব বিচাৰিছো। ৰূপম। নিশ্চয়কৈ জুবি চাওক, প্ৰতি বছৰে প্ৰতিপদ তিথিত আচলতে এই যি বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা অনুষ্ঠিত কৰা হয় আৰু দেশজুৰি আজি বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠান কৰা পূজা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰম নহয় প্ৰতিদিনৰ ছপাহালৰ কাৰ্যালয় আৰু এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতিদিন নামৰ দৰ্শকসকলক। পূজাৰ যি মাংগলিক ৰীতি নীতি, সেই ৰীতি নীতি অনুসৰি যিহেতু পূজা কৰা হয় আৰু সেই পূজাৰ বিধি ইতিমধ্যে আৰম্ভ হৈছে, এয়া আমি পোনপটীয়াকৈ প্ৰতিদিন নামৰ দৰ্শকসকলক দেখুৱাইছোঁ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালকগৰাকী এইখিনি মুহূৰ্তত পূজাত বহিছে আৰু পুৰোহিতৰ মন্ত্ৰস্থানেৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ পূজা ভাগত। আৰু প্ৰতি বৰ্ষৰ দৰে এই বেলিও আচলতে এই ধৰণে পূজাৰ আয়োজন কৰা হৈছে ছপাহালত, অসমীয়া প্ৰতিদিনৰ ছপাহালত। কাৰণ আমি প্ৰতি বছৰে দেখুৱাই আহিছোঁ যে অসমীয়া প্ৰতিদিনৰ ছপাহালত এই ধৰণে সম্পূৰ্ণ ৰীতি নীতিৰে আধ্যাত্মিকভাৱে পূজা অনুষ্ঠিত কৰা হয় আৰু এই বেলিও সেই একেই ধৰণে পূজা অনুষ্ঠিত কৰা হৈছে। এয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ প্ৰতিদিন নামৰ দৰ্শকসকলক। এয়া হৈছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা আৰু তেওঁ মূল যি পূজা সেই পূজাত বহিছে আৰু পুৰোহিতৰ এইখিনি মুহূৰ্তত যি আৰাধনা, সেই আৰাধনাৰ লগত তেওঁ সহযোগ কৰিছে আৰু ইয়াত পোনপটীয়াকৈ দেখুৱাইছোঁ। আমি অন্যান্য দৃশ্য দেখুৱাবলৈ যত্ন কৰিম, কাৰণ আজি য'ত পূজা অনুষ্ঠিত কৰা হৈছে এয়া হৈছে অসমীয়া প্ৰতিদিনৰ ছপাহালৰ দৃশ্য। কাৰণ ইয়াৰ পৰাই অসমীয়া প্ৰতিদিন কাকত আৰু সাদিনৰ ছপা হয় আৰু এই ছপাহালতে এই ধৰণে পূজাৰ আয়োজন কৰা হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে আৰু সমগ্ৰ দেশজুৰি আজি এই ধৰণে পূজাৰ আয়োজন কৰা হৈছে। আমাৰ প্ৰতিদিন টাইমৰ কাৰ্যালয়তো পূজাৰ আয়োজন কৰা হৈছে আৰু ইয়াতো একেই ধৰণে পূজাৰ আয়োজন কৰা হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। জ্যেষ্ঠ সাংবাদিক যতীন চৌধুৰী আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ। আমি দেখিছোঁ খুব সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে আজি প্ৰতি বছৰৰ দৰে। আৰু অসমীয়া প্ৰতিদিন কাকতৰ বা সাদিনৰ যি ছপাহাল, এই ছপাহালত প্ৰতি বছৰে ব্যতিক্ৰম হয়, এইবাৰো ব্যতিক্ৰম, কি জনাব? ব্যতিক্ৰম মানে আচলতে ঠিক ব্যতিক্ৰম শব্দটো নহয় বাৰু, এটা গতানুগতিকভাৱে আমি চলি আছোঁ, পূজাখন কৰি আছোঁ আৰু এইবাৰো সেই মানসিকতাৰে আমি এই পূজাখন আৰম্ভ কৰিছোঁ। ছপাহালৰ গোটেইখিনি কৰ্মচাৰী, বিশেষকৈ মেচিনত যিখিনি কাম কৰা, যন্ত্ৰ পাতিৰ লগত যিখিনি কাম কৰা ব্যক্তি, আমাৰ কৰ্মচাৰী, আমাৰ ভাই, তেখেতসকলে সুন্দৰভাৱে কাম কৰাৰ পিছত তেখেতসকলৰ যেন গোটেই দেহাবিলাক ভালে কুশলে, শৰীৰবিলাক ভালে কুশলে ৰাখে, ঠিক তেনেধৰণৰ চিন্তা চৰ্চা কৰি বা আমি এই কথাখিনি চিন্তা কৰি এই শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ এই আয়োজনৰ লগত আমিও সমভাগী হৈ পূজাখন আৰম্ভ কৰোঁ। আজি ভোজ ভাতৰ আয়োজন, নিৰামিষ ভাতৰ আয়োজন কৰা হৈছে, কিন্তু ইয়াত আমাৰ ইয়াত খিচিৰি কৰা নহয়, নিৰামিষ ভাতৰ আয়োজন কৰা হৈছে। কেনেধৰণৰ আয়োজন? আচলতে প্ৰতিদিন গোষ্ঠীৰ এই পূজাখন 30 বছৰ অতিক্ৰম কৰিলে। 30 বছৰৰ আগৰখিনি চোৱাত আমি আচলতে খিচাৰি কৰিছিলোঁ আৰু পিছৰ দিনাখন আমি এটা মানে খানা এটা খাইছিলোঁ আটাই লগ লাগি। কিন্তু এতিয়া সেই খানাটো ঠিক নকৰি আমি খিচাৰিটোৰ জেগাত নিৰামিষ ভাত ব্যৱস্থা কৰোঁ। দৈ, মিঠাই, পনীৰ, এনেধৰণৰ সুন্দৰ যিটো নিৰামিষ বুলি কয় সেইটো আমি ইয়াত ব্যৱস্থা কৰোঁ আৰু আটাই লাগি ভাগি ফূৰ্তি কৰি সেইটোৱে আমি গ্ৰহণ কৰোঁ। ৰূপম দলৈ মুঠত আপোনাক ধন্যবাদ জনাইছোঁ।